নমস্কাৰ, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। মা আৰু মই যাব আহিছোঁ মন্দিৰত, আমাৰ গাঁৱৰে শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত। আজি শাওনৰ দ্বিতীয়টো সোমবাৰ। শাওন মাহত আমাৰ গাঁৱৰ মন্দিৰত গাঁৱৰ বেছিখিনি মানুহ গধূলিয়ে আহে। দিনটো ব্ৰত ৰাখি গধূলি চাকি ধূপ জ্বলাব আহে। আমিও তেনেকৈয়ে আহোঁ বেছিকৈ, কিন্তু আজি ভাবিলোঁ দিনতে যাওঁ মন্দিৰত। মন্দিৰৰ সন্মুখভাগ এয়া। বিভিন্ন ঠাইৰ পৰা যাত্ৰীসকল আহিছে মন্দিৰত। বহুত ভাল লাগে এনেকুৱাকৈ দেখিলে। আমি 10টা মানতে গৈছিলোঁ আৰু অলপ দেৰিকৈ আৰু বেছিয়ে ভিৰ লাগিব যাত্ৰীৰ। আমি অলপ সোনকালে গৈছোঁ। গৈ ফালে অলপ সময়ৰ পিছত সেৱাটো কাঢ়ি ল'লোঁ। মন্দিৰৰ ভিতৰৰ পৰিৱেশটো চাওকচোন, এয়া আপোনালোকে। আৰু বেলৰ তলতো চাকি ধূপ জ্বলাব পাৰি। যাত্ৰীসকল আহিছে, চাকি ধূপ জ্বলাই সেৱা লৈছে আৰু গৈছে। আৰু শৰাই নিলে লগে লগে শৰাইখন ভাঙি দিয়ে। বেছি সময় ৰখি থাকিব লগা হোৱা নাই যাত্ৰীসকলৰ। আৰু সকলো যাত্ৰীৰ কাৰণে চাহৰো ব্যৱস্থা কৰিছে। ষাঁড় গৰুটো বৰ মৰম লগা, মন্দিৰৰে হয়। মন্দিৰৰ এইটো পুখুৰী হয়। বেছিখিনি যাত্ৰী সেৱা লৈ পুখুৰী পাৰত আছেগৈ। বহুত বেছিয়ে ভাল লাগে এনেকৈ। গধূলি আহিলে অকল গাঁৱৰ মানুহখিনিয়ে দেখা যায়, হ'লেও আহে ৰাতিও কিছুমান দূৰৰ যাত্ৰী। দিনত বেছিকৈয়ে দেখা যায় দূৰৰ যাত্ৰী। আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল। ভিডিঅ'টো চাই কেনে পালে জনাব। আকৌ নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই।